নমস্কাৰ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অভিযান আঁচনিৰ অন্তিম তাৰিখ আহি পৰিছে আৰু হাতত কমাই 5 দিন আছে। 5 তাৰিখলৈ 5 ছেপ্টেম্বৰলৈকে পৰীক্ষা হ'ব। যিসকলে পৰীক্ষা দিছে সেইসকলৰ কাৰণে ভাল খবৰ, আৰু যিসকলে দিয়া নাই তেখেতসকলক কেনেধৰণে পৰীক্ষাটো দিব পাৰিব এই সবিশেষ মই ভিডিঅ'টোৰ জৰিয়তে কৈ আছো। আপোনালোকে নতুন কৰি আহিছে যদি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব, আৰু লগতে আপোনালোকে গিভৱে কৰা হ'ব। মোৰ 1K ছাবস্ক্ৰাইব হোৱাৰ লগে লগে আপোনালোকে 1000 টকা এটা আপোনালোকে UPI মাধ্যমে, গুগল পে মাধ্যমে নাইবা ফোন পে মাধ্যমে আপোনালোকে পাব। আপোনালোকে দেৰি নকৰি আপোনালোকে এটা ছাবস্ক্ৰাইব কৰি আৰু লগতে মোক যাতে মটিভেট কৰে। মই আজি দুটা ইনফৰমেশ্যন লৈ আহিছো। ইনফৰমেশ্যন দুটা হয় যে যিসকলে বাকী আছে বা এতিয়ালৈকে পৰীক্ষাৰ বাবে মাতা নাই সেইসকলে কেনেকৈ ধৰণে পৰীক্ষা দিব পাৰিব, আৰু 30 তাৰিখে লিষ্ট তৈয়াৰ কৰিব। 30 তাৰিখে কাৰ কাৰ নাম আহিব সেই বিষয়ে মই নিজে DC অফিচত গৈছো, আৰু DC অফিচত যাই পেলাই কৰ্মকৰ্তাসকলৰ লগত কথা পাতিছো আৰু সেই সবিশেষ জানি আহিছো। আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে এই আঁচনিটো লাভ কৰিব পাৰিম সেই সবিশেষ মই ভিডিঅ'টোৰ জৰিয়তে দিম। কিছুমানে আৰু বয়া কৰি কমেণ্ট কৰে। কমেণ্ট কৰা বিলাকক আৰু উত্তৰ দিবা নোৱাৰো বা উত্তৰ দিয়া নাযায়। আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়, উত্তৰ দিয়াৰ কোনো ধৰণৰ কথাই নাথাকে। এতিয়া কথা হ'ল যে কোনসকল ব্যক্তিয়ে এই 30,000 নামৰ ভিতৰত প্ৰথম লিষ্টত নাম আহিব সেই বিষয়ে মই অলপ বুজি আহিছো। মই নিজে DC অফিচত গৈছিলো আৰু কথা পাতি আহিছো কৰ্মকৰ্তাসকলৰ লগত। এজনে কোনো ধৰণৰ তথ্য নাপাকৈ, কোনো ধৰণৰ প্ৰুফ নাপাকৈ, কোনো ধৰণৰ ভিডিঅ' নবনাই আমিও সেই বনাও। কিছুমানে আৰু বয়া কমেণ্ট কৰে। বয়া কমেণ্ট কৰা বিলাকতো মই কৈছোৱে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ মই নিজে DC অফিচত যাই কৰ্মকৰ্তাসকলৰ লগত কথা পাতিছো। তালিকাখন তৈয়াৰ হ'ব 30 তাৰিখৰ যোনখন লিষ্ট মাৰিব। 30,000 এপ্লিকেণ্টক 1 লাখ কৰি টকা বিতৰণ কৰিব। সেই 30,000 ভিতৰত কোনসকল ব্যক্তি পাব বা কোনসকল কেণ্ডিডেটে পাব সেই সবিশেষ মই অলপ কৈ আছো। 1 নম্বৰতে পাব এই জয়জত বয়স অনুপাতে আপোনালোকৰ চিলেকশ্যনৰ লিষ্ট হ'ব। মোক কোৱা মতে মই আপোনালোকক কৈছো বয়স যিসকলৰ ব্যক্তিৰ বয়স 35 কৰি ওপৰ হৈছে সেইসকল ব্যক্তিয়ে 35, 40, 45 এইসকল ব্যক্তিয়ে চান্সটো বেছি আছে সেইসকল ব্যক্তি। আৰু 2 নম্বৰ কথা হৈছে মেৰিট বেচিছত আপোনালোকৰ লিষ্টখন তৈয়াৰ কৰা হ'ব। 2 নম্বৰ পইণ্টটো হৈছে মেৰিট বেচিছত যিসকলৰ এডুকেশ্যন কোৱালিফিকেশ্যন ভাল হৈও তথাপিও কোনো ধৰণৰ চৰকাৰী সুবিধা পোৱা নাই বা চাকৰি বাকৰি পোৱা নাই সেইসকলৰ ওপৰত এই গুৰুত্বটো দিয়া হ'ব বা লিষ্টখন সেইসকলৰ কাৰণে বেছি প্ৰাধান্য হ'ব বা সেইসকলে ইয়াৰ অন্তৰ্ভুক্ত হ'ব পাৰিব। 3 নম্বৰ হৈছে যিসকল ব্যক্তিৰ ব্যৱসায় লাইনটো ভাল বা কোনোবাই দোকান দিছে, কোনোবাই ফিচাৰী কৰিছে, কোনোবাই গাহৰিৰ ফাৰ্ম কৰিছে, কোনোবাই ছাগলীৰ ফাৰ্ম কৰিছে। যিসকল ব্যক্তিৰে ইণ্টাৰভিউত সোধা প্ৰজেক্টটোৰ ওপৰত সোধা মতে আপোনালোকে উত্তৰবোৰ সম্পূৰ্ণকৈ দিব পাৰিছে বা প্ৰজেক্টটো ভালদৰে ক'ব পাৰিছে সেইসকল ব্যক্তি আঁচনিটোত সোমাব পাৰিব। প্ৰথম 30,000 কেণ্ডিডেটৰ ভিতৰত নাম তেখেতসকলৰ আহিব। এই 3টা বিষয়ৰ ওপৰত প্ৰাধান্য বেছি দিব। প্ৰথম হৈছে বয়সৰ ওপৰত এজ, 2 নম্বৰ হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন, আৰু 3 নম্বৰ হৈছে ব্যৱসায় লাইনটো যাৰ ভাল, বিজনেছ লাইনটো। প্ৰজেক্টটোৰ ওপৰত ডিপেণ্ড কৰি এই 3টা কেটেগৰীত আপোনালোকক প্ৰথম লিষ্টখন তৈয়াৰ কৰিব। মোক কোৱা হিচাপে মই কৈছো, আমাক DC অফিচত যিটো কৈছে মই সেই হিচাপত কৈছিলো আপোনালোকক। আপোনালোকে নিজে DC অফিচত যাই কেনে আপোনালোকে সুধিব পাৰে বা আপোনালোকে ইনফৰমেশ্যনটো ল'ব পাৰে। এইটো বিষয় গ'ল। তাৰপিছত 2 নম্বৰ কথাটো আহি পৰিছে যিসকল ব্যক্তিয়ে এতিয়ালৈকে পৰীক্ষা দিব পৰা নাই বা তেখেতসকলৰ পৰীক্ষাৰ কোনো ধৰণৰ ফোন কৰি মাতা নাই, ফোন যোগে মাতা নাই বা মেছেজ কোনো ধৰণৰ আহি পৰা নাই, তেখেতসকলে নিজৰ DC অফিচত যাওক। যাই কেনে আপোনালোকে নিজৰ তাত ইণ্টাৰভিউ লৈ থকা ঠাইত যাই কেনে আপোনালোকে কৰ্মকৰ্তাৰ লগত আলোচনা কৰক। নামটো আপোনাৰ যেতিয়া আছে আপোনালোকৰ নামটো বিচাৰি দিব। মই নিজে 3জন ব্যক্তিক লৈ গৈছিলো। 2জন ব্যক্তিৰ নামটো পাইছে, 2জন ব্যক্তিৰ 3 তাৰিখে মাতিছে আৰু এজন ব্যক্তিৰ নামটো পোৱা নাই। প্ৰথম ইণ্টাৰভিউত যিসকল ব্যক্তিৰ ভাল হৈছে তেখেতসকলৰ নামটো যদি আছে তেনেহ'লে আপোনালোককো মাতিব। আপোনালোকেও সেই হিচাপত আপোনালোকে যাওক, যাই পেলাই আপোনালোকৰ নামটো বিচাৰি উলি কেনে আপোনালোকে ইণ্টাৰভিউটো দিয়ক। এই মই যি হিচাপত গৈছিলো সেই হিচাপত মই 3জনৰ ব্যক্তিৰ ভিতৰত 2জনৰ নাম পাইছো আৰু এজনৰ নাম পোৱা নাই। আপোনালোকেও নিশ্চয় পাব। আপোনালোকৰ হয়তো বা আপোনালোকক ফোন কৰাতে আপোনালোকৰ নেটৱৰ্ক বিজি আছিল, নাইবা চুইচ অফ আছিল, নাইবা নেটৱৰ্ক ইছ্যু আছিল, নাইবা আপোনাৰ মোবাইলত কোনো আউটগয়িং ইনকামিং নাছিল। এনে ধৰণৰ ইছ্যুৰ কাৰণে হয়তো বা আপোনাক কণ্টেক্ট কৰিব পৰা নাছিল। এনে ধৰণৰ ইছ্যু
উপস্থিত থাকিব পাৰে তাৰ কাৰণে আপোনাৰ কোনো ধৰণৰ ইনফৰমেশ্যন পোৱা নাই। চ' আপোনালোকে নিজে নিজে ডিচি অফিচত যাওক আৰু কৰ্মকৰ্তাসকলৰ লগত আলোচনা কৰক। আপোনাৰ নামটো যদি আছে নিশ্চয় আপোনালোকক নামটো দি আপোনালোকক ইণ্টাৰভিউত মাতিব। চ' সময় আপোনালোকৰ হাতত নাই। চ' আজি তাৰিখ আৰু 4 দিন সময় আছে। আপোনালোকে এই যাই কেনে আপোনালোকে নিজে নিজে ইণ্টাৰভিউৰ কাৰণে আপোনালোকে সাজি হওক। চ' ভিডিঅ'টো হৈছে এইখিনি। আপোনালোকে ভিডিঅ'টোত যদি ইনফৰমেশ্যনটো ভাল পাইছে তেনেহ'লে আপোনালোকে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে মোক মটিভেট কৰিব। চ' মই আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ কথাটো কৈছোঁ। বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ আৰু কৰ্মকৰ্তাসকলে কেনে ধৰণৰ সহায় কৰে বা সহযোগিতা কৰে সেই মই নাজানিম। মই আমাৰ ডিষ্ট্ৰিক্টৰ কামৰূপ কৰ্তাসকলৰ লগত মই কথা জানি আহিছোঁ বা কথা পাতি আহিছোঁ। ত' এইখিনিয়ে মোক কথাটো কৈছে। মই যিখিনি কথা আপোনালোকক কৈছোঁ এইখিনি কথাই আপোনালোকক কৈছোঁ। ত' এইখিনিয়ে কথা মূল কথা। আপোনালোকে নিজে নিজে ডিচি অফিচত যাওক আৰু আপোনালোকে নিজে নিজে কৰ্মকৰ্তাসকলৰ লগত যোগাযোগ কৰক। চ' এৰিছোঁ আজি। ধন্যবাদ। জয় অসম।